এইবাৰ অৰুণোদয় আঁচনিৰ পৰা বহুতো মানুহৰ নাম কৰ্তন হৈ গৈছে। সেইকাৰণে কিন্তু এতিয়াও বহুতে মানুহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই। এতিয়া আপোনালোকে কি কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছো। আজি অৰুণোদয় আঁচনিৰ কেইবাটাও নতুন গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছো। এতিয়া যিসকলৰ একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনিৰ ৰিজেক্ট হোৱা লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ নামটো ৰিজেক্ট হৈছে নেকি। এইবাৰ কিন্তু বহুতো মানুহৰ নাম ৰিজেক্ট হৈ গৈছে। সেইকাৰণে কিন্তু এইবাৰ এতিয়ালৈকে বহুতো মানুহৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। সেইকাৰণে যদি আপোনালোকে প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, তেনেহ'লে আপোনালোকে আজিকে অৰুণোদয় আঁচনিৰ ৰিজেক্ট হোৱা লিষ্টটো চাই লওক যে আপোনালোকৰ নামটো ৰিজেক্ট হৈছে নেকি। কেনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা অৰুণোদয় আঁচনিৰ ৰিজেক্ট হোৱা লিষ্টটো চেক কৰিব। এই লিষ্টত কিন্তু সকলো মানুহৰ নাম আছে যিসকলে আগত অৰুণোদয় আঁচনি 3.0 আবেদন কৰিছিল। যিসকলৰ নাম চিলেকশ্যন হোৱা নাই সেইসকলৰ নাম আছে, আৰু যিসকলে অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে লাভ কৰি আছিল আৰু যিসকলৰ নাম চিলেকশ্যন হৈছে সেইসকলে কিন্তু নাম আছে। এতিয়া আপোনালোকে লিষ্টটো কেনেকুৱাকৈ চাব লাগিব সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছো। নিশ্চয় আপোনালোকে সকলোৱে জানে যে 1 আগষ্টত প্ৰায় 37,10,000 মানুহৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই দিয়া হৈছে। তাৰ ভিতৰত কিন্তু এতিয়াও বহুতো মানুহৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। সেইকাৰণে যদি আপোনালোকৰ বেংকৰ একাউণ্ট 2টা বা 3টা বেংকৰ একাউণ্ট আছে, তেনেহ'লে কিন্তু আপোনালোকে আগত যিবোৰ একাউণ্ট বনাইছে যেনেকুৱাকৈ পাঞ্জাৱ বেংক আৰু আসাম গ্ৰামীণ বিকাশ বেংকৰ যিসকলৰ একাউণ্ট আছে, আপোনালোকে আপোনাৰ পুৰণা একাউণ্টবোৰ চেক কৰিব। বহুতৰে কিন্তু সেইটো প্ৰব্লেম হৈ গৈছে। আগত অৰুণোদয় আঁচনিৰ পইচা 9,000 সোমাইছিল আন এটা একাউণ্টত, কিন্তু এইবাৰ সেইটো একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। সেইকাৰণে যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে লাভ কৰি আছে আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ কৰিছে, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। সেইকাৰণে আপোনালোকে যদি সেইটো একাউণ্ট চেক কৰিছিল, আপোনালোকৰ আগত যিটো একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাইছে, বৰ্তমান সেইটো একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেতিয়াহ'লে আপোনালোকৰ যিমান কেইটা একাউণ্ট আছে আপোনালোকে আপোনাৰ সকলোবোৰ একাউণ্ট চেক কৰক। আপোনাৰ কিন্তু যিকোনো এটা বেংকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাব পাৰে। সেইকাৰণে আপোনালোকৰ যিমানকেইটা বেংকৰ একাউণ্ট আছে আপোনালোকে ফাৰ্ষ্ট সেইবোৰ বেংকৰ একাউণ্ট চেক কৰিব। যদি আপোনালোকৰ একাউণ্টত সেইবোৰ একাউণ্টতো অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু এটা অৰুণোদয় আঁচনিৰ নতুন লিষ্ট আজি পাব্লিছ হৈছে। এইটো হৈছে কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্টটো কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ অফিচিয়েল ৱেবছাইটত নাপাব, বা আপোনালোকে লিষ্টটো অনলাইনত নাপাব। যেহেতু লিষ্টটো এক্সেল হয়, সেইকাৰণে এতিয়া কিন্তু অৰুণোদয় আঁচনিৰ লিষ্ট অনলাইনত পাব্লিছ হোৱা নাই। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চাব বিচাৰে, যিটো আপোনালোকৰ পঞ্চায়ত আছে, আপোনালোকে তাত চাই লিষ্টটো চেক কৰিব লাগিব, অথবা যিটো আপোনালোকৰ ব্লক আছে তাত যাই কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চাব লাগিব অফলাইনৰ জৰিয়তে যে আপোনালোকৰ নামটো লিষ্টত আছে নাই আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব নে নকৰে। যিহেতু এইবাৰ প্ৰায় 10,000 মানুহৰ নাম কৰ্তন হৈ গৈছে অৰুণোদয় আঁচনিৰ লিষ্টৰ পৰা। যদি আপোনালোকে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিছিল আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, বা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল কিন্তু আপোনালোকৰ অৰুণোদয় আঁচনিৰ পইচা সোমোৱা বন্ধ হৈ গৈছে, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত এইবাৰ অৰুণোদয় আঁচনিৰ পইচা সোমাব পাৰে। এইবাৰ কিন্তু বহুতো মানুহৰ একাউণ্টত নতুনকৈ অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। সেইকাৰণে আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো এবাৰ চাব লাগিব। আপোনালোকে লিষ্টটো কেনেকৈ চাব জানি লওক। মই কিন্তু আপোনালোকৰ সুবিধাৰ কাৰণে লিষ্টটোৰ লিংক মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে
ডাইৰেক্ট ক্লিক কৰিব আপোনাৰ জিমেইলৰ অপশ্যন আহি যাব আপোনালোকে ইয়াত যিকোনো এটা জিমেইল চিলেক্ট কৰি লৈ ল'ব তাৰপিছত কিন্তু আপোনালোকৰ ওচৰত লিষ্টটো অপেন হৈ যাব এনেকুৱাকৈ এতিয়া আপোনালোকে লিষ্টটো অপেন কৰিব লাগিব লিষ্টটো অপেন কৰি আপোনালোকে ইয়াত চাব লাগিব ইয়াত কিন্তু আপোনালোকৰ ডিটেইলছ সম্পূৰ্ণ দিয়া আছে আপোনাৰ গাঁৱৰ নাম আপোনাৰ পঞ্চায়তৰ নাম ইয়াত আপোনালোকৰ ফুল নেম আপোনালোকে ইয়াত চাব ইয়াত কিন্তু দুটা অপশ্যন দিয়া থাকিব ইয়াত চাব দিয়া থাকিব ফাৰ্ষ্ট সিলেকশ্যন নাম আৰু এপ্লিকেশ্যন আইডি নম্বৰ যিসকলে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিছিল এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ ডিটেইলছ সম্পূৰ্ণ দিয়া থাকিব আপোনালোকৰ নাম গাৰ্জিয়ান নাম এপ্লিকেশ্যন আইডি নম্বৰ আপোনাৰ গাঁৱৰ নাম আপোনাৰ আধাৰ কাৰ্ড নম্বৰ ফোন নম্বৰ ইয়াত সকলো ডিটেইলছ দিয়া আছে আপোনালোকে ইয়াত সাৰ্চত ক্লিক কৰিব বা আপোনালোকে আপোনাৰ নামটোলৈকে ইয়াত সাৰ্চ কৰি দিব ইয়াত কিন্তু যদি আপোনালোকৰ নামটো লিষ্টত আহিছে ইয়াত কিন্তু শ্ব' কৰিব যদি আপোনালোকৰ নামটো লিষ্টত আছে আপোনালোকে ইয়াত এটা বস্তু চেক কৰিব লাগিব ইয়াত চাব এইফালে চাব দিয়া আছে এক্সাইটিং অৰুণোদয় এতিয়া আপোনালোকে ফাৰ্ষ্ট লিষ্টটোত আপোনালোকৰ নামটো চেক কৰিব যদি আপোনালোকৰ নামটো লিষ্টত আছে তেনেহ'লে আপোনালোকে ইয়াত চাব দিয়া আছে ইয়েছ আৰু ন যদি ইয়াত ইয়েছ থাকে তেনেহ'লে কিন্তু আপোনালোকৰ নামটো সিলেকশ্যন হৈ গৈছে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে আৰু যদি আপোনালোকৰ নামটো লিষ্টত আছে আৰু ইয়াত দেখুৱাই দে বেনিফিচিয়াৰী এক্সাইটিং ইয়েছ বা ন যদি ইয়াত নো দেখুৱায় তেনেহ'লে কিন্তু আপোনালোকৰ নামটো সিলেকশ্যন হোৱা নাই অথবা আপোনালোকৰ নামটো ৰিজেক্ট হৈছে আৰু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব সেইকাৰণে কিন্তু এইবাৰ যিহেতু বহুতো মানুহৰ নাম লিষ্টৰ পৰা কাটি গৈছে সেইকাৰণে কিন্তু এইবাৰ বহুতো মানুহৰ একাউণ্টত এতিয়াও অৰুণোদয় আঁচনি পইচা সোমোৱা নাই যিসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই সেইসকলে অৰুণোদয় আঁচনি সেইটো লিষ্ট এবাৰ চেক কৰিব লাগিব যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই যদি আপোনালোকৰ নামটো লিষ্টত আহিছে আৰু ইয়াত লিখা থাকে ইয়েছ তেনেহ'লে কিন্তু আপোনালোকৰ নামটো সিলেকশ্যন হৈ গৈছে আৰু আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে আৰু যদি ইয়াত লিখা থাকে ন তেনেহ'লে কিন্তু আপোনাৰ নামটো সিলেকশ্যন হোৱা নাই আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব সেইকাৰণে যিসকলে অৰুণোদয় আঁচনি পইচা সোমোৱা নাই বা যিসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই সেইসকলে আজিয়ে অৰুণোদয় আঁচনিৰ লিষ্টটো এবাৰ চাই লওক যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই মই কিন্তু আপোনাৰ ভুলতে কাৰণে লিষ্টটো মোৰ ডিসক্ৰিপশ্যনত দি দিছোঁ ডাইৰেক্ট ক্লিক কৰি লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই আজি চেক কৰক লিষ্টটো অৰুণোদয় আঁচনি